পাৰিব এইটো পাৰক। নমস্কাৰ সকলোকে। আপোনালোকে দেখা পাই আছে জুবিনদাৰ যি প্ৰতিমূৰ্তি আছিলে আমি বৰ্তমান কাকীৰ অভিমুখে লৈ যাবলৈ ওলাইছোঁ আৰু যথেষ্ট লোকৰ সমাগম হৈছে আৰু গম পোৱা মতে ৰাস্তাটো বহু লোক উপস্থিত হৈ আছে। আমি নগাঁৱৰ পৰা লৈ যাম। নগাঁও কাষৰী গাঁৱৰ পৰা বাইপাছ হৈ পেলাই আমি দবগা নীলবাগান এইফালেদি গৈ মাৰ্কেটিং হৈ পেলাই আমি কাকীলৈকে নিম। আৰু কাকীৰবাসী আমাৰ যদি কোনোবাই চাই আছে তে মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল যে আমাৰ কাকীৰ আচলতে যিটো ৰাস্তাতে জুবিনদা যাব বা অহাকালিৰ যিটো প্ৰগ্ৰাম আছে আমাৰ সেইটোত যাতে এটলিষ্ট প্ৰত্যেকেই এখন এখন গামোচা জুবিনদাৰ নামত যাতে নিজৰ ঘৰখনৰ সন্মুখত ৰাস্তাত যাতে এখন গামোচা ৰখায় সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু এয়া আপোনালোকে দেখা পাইছে এখন গাড়ীতে আচলতে আমি জুবিনদাক কাকীলৈকে লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। বৰ্তমান উঠাই লোৱা হৈছে আৰু আপোনালোক যদি কোনোবাই ভাবিছে ৰাস্তাত মানে চাব বুলি আমি সেইটো কাৰণে অকল মুখখনহে আচলতে ঢাকি দিছোঁ। আমি অকল মুখখন ঢাকি দিছোঁ, বাকী গোটেই বডিটো আমি ঢাকা নাই। যদি কোনো লোকে চাওঁ বুলি ভাবে তেতিয়াহ'লে চাব পাৰিব। আচলতে জুবিনদাৰ দেখা পখান হোৱাৰ পিছদিনাৰ পৰাই যথেষ্ট মানে কষ্টৰ ফলত আজি এই ৰূপটো দিবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ আশীৰ্বাদ মৰম আৰু সকলোৰে জুবিনদাৰ প্ৰতি থকা সাংঘাতিক ভাল পোৱা যাৰ বাবে চাগে হয়তো মূৰ্তিটো এই ধৰণে আমাৰ সম্পূৰ্ণ হৈ উঠিছে। তো আমি এতিয়া লৈ যাব ওলাইছোঁ কাকীলৈকে। গতিকে ৰাস্তাত যদি কোনো লোকে চাওঁ বুলি ভাবে আপোনালোকে দেখা পাব। আমি নগাঁও যি কাষৰী গাঁও আছে কাষৰী গাঁৱৰ পৰা আমি লৈ যাম। আমি মানে এইফালে নগাঁও বাইপাছ হৈ পেলাই এইফালে ননৈ বা দবকা নীলবাগান এইফালেদি মাৰ্কেটিং হৈ পেলাই আমি 2 নম্বৰ কাকীলৈকে আমি নিয়াৰ পৰিকল্পনা কৰি আছোঁ। সকলো কাম আমাৰ সম্পূৰ্ণ হৈছে। দেখা পাইছে ইয়াতে যথেষ্ট লোক একত্ৰিত হৈছে আৰু বহু লোক গাড়ী লৈ পেলাই ৰাস্তাত অপেক্ষা কৰি আছে বুলি গম পোৱা গৈছে। আৰু প্ৰায় 11 ফুটৰ প্ৰতিমূৰ্তি আমাৰ অহাকালি স্থাপন হ'ব। গতিকে এই সুযোগতে সকলোকে তাতে উপস্থিত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ যাতে সকলো উপস্থিত থাকি আমাক কৃতজ্ঞ কৰে, জুবিনদাৰ হৈ এটা প্ৰাৰ্থনা কৰে আৰু বিশেষকৈ আমাৰ